বিজেপিয়ে এইবাৰ 2024 চনৰ নিৰ্বাচনক লৈ যে বহুত ভয় খাইছে মানে ভীতিগ্ৰস্ত হৈ যোৱা বুলি কৈছে বা থৰহৰি কম্পমান হোৱা বুলি যে কয় তেনেকুৱা পৰিস্থিতি আছে। সেইকাৰণে বিজেপি আপোনালোকে সকলোৱে দেখিছে যে গাঁৱে গাঁৱে অৰুণোদয়ৰ কিছুমান ভুৱা ফৰ্ম হয়নে ভুৱা ফৰ্ম কিছুমান বিলাই ফুৰিছে। ইফালেদি হিমন্ত বিশ্ব শৰ্মাই কৈ আছে বোলে 14টাৰ ভিতৰত 14টাই বিজেপিয়ে পাব। হিমন্ত বিশ্ব শৰ্মাই তেনেকৈ প্ৰচাৰ কৰি আছে নে নাই? আনফালে আকৌ ইমান ভয় খাইছে যে ইলেকশ্যনৰ আগত তেওঁলোকে এতিয়া গাঁৱে গাঁৱে 2 নম্বৰী নকলি ভুৱা কিছুমান অৰুণোদয় ফৰ্ম বিলাবলগীয়া হয়। আজি আপোনালোকে নিজে দেখিছে যে আমি এই তিলৈ যিটো প্ৰেক্ষাগৃহ বিচাৰিছিলোঁ এই প্ৰেক্ষাগৃহটো দিবৰ কাৰণে অস্বীকাৰ কৰিছে চৰকাৰী যন্ত্ৰ লগাই লৈ। কাষতে প্ৰেক্ষাগৃহটো আছে, আমাক ৰ'দত বহিবলৈ দিছে। এইটো অত্যাচাৰ হয়নে নহয় কওক? এইটো ক্ষমতাৰ অপব্যৱহাৰ হয়নে নহয় কওক? তো এটা ৰাজহুৱা প্ৰেক্ষাগৃহ আমি ভাড়া লৈ তাতে এখন মিটিং পাতিম, মানুহবিলাকে ঠাণ্ডা তন্ত্ৰত বহিব পাৰিব, মিটিঙলৈতো যি মানুহ আহিব আহিবই, কিন্তু তেওঁলোকক যাতে ডিষ্টাৰ্ব কৰিব পাৰে তাৰ কাৰণে বিজেপিয়ে এই কামটো কৰিছে। প্ৰশাসনক অপব্যৱহাৰ কৰিছে। আপোনালোকে দেখিছে যে এফালৰ পৰা তেওঁলোকে ক'ৰবাত অৰুণোদয়ৰ ফৰ্ম উলিয়াইছে, ক'ৰবাত তেওঁলোকে আপোনাৰ কি কয় আয়ুষ্মান কাৰ্ড দিম বুলি ফৰ্ম উলিয়াইছে, ক'ৰবাত তেওঁলোকে ৰেচন কাৰ্ড দিম বুলি কাৰ্ড উলিয়াইছে। ভুৱা ফৰ্ম, চববিলাক ভুৱা ফৰ্ম, 2 নম্বৰী 3 নম্বৰী ফৰ্ম। এনেকৈ তেওঁলোকে 2 নম্বৰী কামৰ জৰিয়তে এতিয়া জিকিবৰ কাৰণে তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে। কিন্তু মই এটা কথা আপোনালোকক কনফাৰ্ম কৰি দিব পাৰোঁ, অন্ততঃ 2টা সমষ্টিত মই নিজে ব্যক্তিগতভাৱে লাগি আছোঁ। যোৰহাটত আমাৰ গৌৰৱ গগৈ জিকাটো একেবাৰে নিশ্চিত, আৰু লগতে ডিব্ৰুগড়তো আমি লুৰিণজ্যোতি গগৈক জিকাব পাৰিম বুলি আমি নিজে প্ৰত্যয় কৈছোঁ। এই 2টা সমষ্টিত আমি জিকিম। দুজন গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক এইবাৰ নিৰ্বাচনত আমি জয়ী কৰাবলৈ সক্ষম হ'ম। এইটো খাটাং থাকক যে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ নন্দী ভিংগীবিলাকে যিমানেই চেষ্টা কোনো আমাক এবাৰ কৰাব নোৱাৰে। আমি